আমাৰ ৰাজ্যখনৰ বিভিন্ন স্থানত বানপানীয়ে ৰাজ্যক যথেষ্ট ক্ষতি সাধন কৰিছে আৰু বৰ্তমানলৈকে আমাৰ 28খন জিলাক বানপানীয়ে আক্ৰান্ত কৰিছে। আপোনালোক সকলোৱে জানে যে আমাৰ এইবাৰৰ বানপানীত প্ৰায় 84 ৰেভিনিউ চাৰ্কেল এফেক্টেড হৈছে, 84টা ৰাজহ চক্ৰ। আৰু বৰ্তমানলৈকে আমাৰ হাতত পোৱা পৰিসংখ্যা অনুসৰি 2208খন গাঁও আমাৰ বানপানীয়ে এফেক্ট কৰিছে, যোৱা কালি নিশালৈকে যিটো বাতৰি। আৰু 11,34,446 গৰাকী জনসংখ্যাক এই ফ্লাডে বা এই বানপানীয়ে চুই গৈছে। এতিয়ালৈকে আমাৰ হাতত পোৱা খবৰ মতে 922টা পথ বা ৰাস্তা এই বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিছে। 52খন দলং এই বানপানীত ভাঙি পৰিছে। 52খন দলং এতিয়ালৈকে এই বানপানীত ভাঙিছে। এই গোটেই বানপানীৰ সময়ত দুৰ্ভাগ্যজনকভাৱে 38 গৰাকী লোকৰ মৃত্যু হৈছে আৰু কামৰূপ জিলাৰ আৰবান ফ্লাডিঙত এজন লোকৰ মৃত্যু হৈছে। আজিও ডিব্ৰুগড়ত এটা, দৰঙত দুটা, বিশ্বনাথত এটা আৰু গোলাঘাটত এটা মৃত্যুৰ বাতৰি আমালৈকে আহিছে। বানপানীৰ সময়ত NDRFৰ কেইবাটাও বেটেলিয়নে ইয়াতে কাম কৰি আছে, SDRFেও কাম কৰি আছে আৰু য'ত য'ত প্ৰয়োজন, বিশেষকৈ কেইদিনমান আগতে জোনাই আৰু ডিব্ৰুগড়ত আমি মেৰুন হৈ থকা SDRFৰ জোৱান আৰু জনসাধাৰণক উদ্ধাৰ কৰিবৰ কাৰণে আমি বায়ু সেনাৰো সহায় লৈছোঁ আৰু এই মুহূৰ্তলৈকে আমি যথেষ্ট লোকক আমি সহায় কৰাৰ বাবে চেষ্টা কৰিছোঁ। প্ৰয়োজনীয় পুঁজি জিলা উপায়ুক্তসমূহলৈকে মুকলি কৰি দিয়া হৈছে। এই সময়লৈকে আমি প্ৰায় 19,000 মেট্ৰিক টন চাউল ৰিলিফ বা ৰিহেবিলিটেশ্যনৰ কাৰণে আমি ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ সক্ষম হৈছোঁ। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড যিমানটাই ৱেভ নহওক কিয় 15 আগষ্টৰ আগতে আমি ৰাইজক যি ধৰণে পাৰোঁ ক্ষতিগ্ৰস্ত ঘৰৰ বাবে, পশুধনৰ বাবে, য'ত যেনেকৈ আমি যি ধৰণে ৰাইজক পাৰোঁ আমি সহায় কৰিম। আৰু সেই উদ্দেশ্যে বিষয়াসকলক সচেতন কৰিবৰ বাবে, চেনচিটাইজ কৰিবৰ কাৰণে আমাৰ কেইবাজনো মন্ত্ৰী অহা কালিৰ পৰা বিভিন্ন জিলাত 3 দিনৰ কাৰণে বাহৰ কৰিব। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মন্ত্ৰী ৰঞ্জিত দাস, চৰাইদেউ জিলাত মন্ত্ৰী যোগেন মহানে 3 দিন বাহৰ পাতিব। শিৱসাগৰ আৰু যোৰহাট জিলাত মন্ত্ৰী বিমল বৰা, ধেমাজি আৰু লখিমপুৰ জিলাত ডক্টৰ ৰণোজ পেগুৱে বাহৰ পাতিব। বিশ্বনাথ, শোণিতপুৰ আৰু দৰং জিলাত অহা 3 দিনৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা বাহৰ পাতিব। গোলাঘাট জিলাত অজন্তা নেওগ, নগাঁও আৰু মৰিগাঁও জিলাত মন্ত্ৰী অতুল বৰাই বাহৰ পাতিব। মাজুলীত অহা 3 দিনৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাহৰ পাতিব। ওদালগুৰিত নন্দিতা গাৰ্লুছা বাহৰ পাতিব। বৰাক উপত্যকাত বানপানীৰ ক্ষতিৰ বুজ ল'বলৈ আমাৰ মন্ত্ৰীসভাৰ দল এটা অহা সপ্তাহত বৰাক উপত্যকালৈ যাব আৰু ময়ো এই মাহত 3-4 দিনৰ এটা দীঘলীয়া কাৰ্যসূচী লৈ বৰাক উপত্যকালৈকে যাম, যাতে তাৰো জনসাধাৰণক আমি
15 আগষ্টৰ আগতে সহায় কৰিব পাৰোঁ। অহাকালি মাজুলী আৰু পৰহি ডিব্ৰুগড় জিলা মই নিজেও ভ্ৰমণ কৰিম। মই আশা কৰোঁ যে ছেপ্টেম্বৰ অক্টোবৰ মাহত ক্ষতিগ্ৰস্ত হোৱা শিক্ষানুষ্ঠান, ক্ষতিগ্ৰস্ত হোৱা অংগনবাদী কেন্দ্ৰ, ক্ষতিগ্ৰস্ত হোৱা ৰাস্তা, ক্ষতিগ্ৰস্ত হোৱা মথাউৰিখিনিৰ পুনৰ নিৰ্মাণৰ বাবেও আমি পুঁজি আদিৰ অনুমোদন জনাব পাৰিম, যাতে মাৰ্চৰ আগতে ডেমেজ হোৱা গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ আমি আগৰ ৰূপলৈ লৈ আহিব পাৰোঁ।